তো সেয়াই আৰু a new day and a new vlog মোৰ পিছফালে এই চাৰিফালে গোটেই সাৰাউণ্ডিংটো মানে গ্ৰীনাৰী দেখি আপোনালোকে কি লাগিছে মই পেহেলগাম হৈছে নেকি পেহেলগাম নহয় একচুৱেলি এইটো মানে নৰ্থ ইষ্টতে হয় এটা নতুন ভাইৰেল প্লেচ মানে এটা চালিয়া জেগা আৰু একদম পেহেলগাম যেন লাগে কিন্তু পেহেলগাম নহয় মানে গম পাব ক'ত আহিছোঁ মই ধুনীয়া এটা জেগা তো মানে আপোনালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা চাওক তেতিয়া গম পাব ক'ত আহিছোঁ কেনেকৈ আহিলোঁ কি চব গোটেই গম পাব আগৰ পৰা চাওক ভিডিঅ'টো ভিডিঅ'টো ইয়াৰে পৰা আৰম্ভ কৰিছিলোঁ মানে যোৰাবাটৰ পৰা আহি 19 নে 17 কিলোমিটাৰ পাৰ কৰি মানে এই টোলগেটটো পাইছোঁ যোনটো মানে শ্বিলঙৰ অভিমুখে যোনটো টোলগেট পায় এই টোলগেটটো পাইছোঁ ইয়াৰে পৰা আৰু কিমান মানে 60 মান আছে আৰু তো গৈ আছোঁ ধুনীয়াকৈ মানে ৰাস্তাটো নাজানো ন আপোনালোকক ৰাস্তাটো বঢ়িয়াকৈ দেখাইছোঁ মই কোনফালে কেনেকৈ ক'ত যায় প্ৰথম গুগল মেপটো মানে ইয়াতে লগাই লওঁ লগাই গৈ ধুনীয়াকৈ যাম আৰু বতৰো অলপ ঠাণ্ডা পৰিৱেশ আমাৰ ইফালে যি গৰম ইয়াত অলপ হ'লেও 1% হ'লেও ইফালে কম সেইকাৰণে অলপ ভাল লাগি আছে আৰু তো মোবাইলত মেপখন বঢ়িয়াকৈ লগাই লৈছোঁ গুগল মেপ এতিয়া খালি যাব লাগিল বলক আজি আমি যোনটো জায়গাত গৈ আছো মানে লুমেৰ পিংগাত মোৰ উচ্চাৰণ কৰোঁতে ভুল হ'ব পাৰে মানে লুমেৰ পিংগাত এই জায়গাটো মানে কি মেঘালয়ত নতুনকৈ মানে প্ৰচাৰ হৈছে নতুনকৈ মানে ভাইৰেল হৈছে তো মানে আৰু বহুতে কৈ থাকে যে কিবা মানে সেই পেহেলগাম টাইপ লাগিব এতিয়া কি পেহেলগাম নাজানো গৈহে গম পাম আৰু এইফালে আহি থাকোঁতে আপোনালোকে মানে এই আনাৰসৰ দোকান এনেকুৱা দেখা পাব মানে লাইন বাই লাইন আনাৰসৰ দোকান বহি আছে যিহেতু আনাৰসৰ ছিজন ন চাই ল'ব এইবোৰ চাওক গোটেই আনাৰস পকা নাই পাৰিলে লৈ ল'ম ৰ'ব এইবোৰ আছে গোন্ধটো ভালেই বাৰু পকা লাগি আছে কিतना इसका 60 ना 60 टका कम नहीं होगा कम होगा कितना कम करेंगे 50 टका কৈছে বাৰু লৈ ল'ব পাৰি পকা দুনিয়াৰ ইয়াত চব চাওক গোটেই আনাৰস মানে এইটো লাইনত আহিলে গোটেই আনাৰসৰ দোকান দেখাই পাব লাইন বাই লাইন আজি গৈ থকা লোকেশ্যনটো এনেকুৱা মানে কি যোনে মেঘালয়ৰ বুল ষ্ট্ৰেক গৈছে তেওঁলোকে গম পাব যে সেই জায়গাটো আৰু বুল ষ্ট্ৰেকটো প্ৰায় অলপ চলপ মানে একেই আৰু মানে এই বতৰটো যোনটো মেঘালয়ৰ বতৰটো আমাৰ তাত যদি এনেকুৱা বতৰ হ'লে হয় মানে দিন ৰাতি কি ফিল পালোঁ হয় বৰষুণ পালোঁ বৰষুণ ইমান দিনে গৰমত মৰি আছিলোঁ কিন্তু এইফালে অহাৰ পিছত বৰষুণৰ টোপাল দেখিবলৈ পাইছোঁ কি মজা লাগি আছে ঠাণ্ডা ফিল পোৱাৰ আশা কৰি আহিছিলোঁ বাৰু কিন্তু মানে এই বৰষুণৰ আশা কৰি অহা নাছিলোঁ দেই আৰু তাকো মানে এনেকুৱা ধাৰাসাৰ বৰষুণ দিছে নহয় প্ৰত্যেকটো টোপাল মানে গাত লাগোতে মানে ডুব পায় বাপৰে বৰষুণত একদম উপায় নাই চাওক চাৰিওফালে বৰষুণ কমপ্লিট বৰষুণ মানে মোবাইলৰ কেমেৰাত মানে পানী চানী সোমাই অৱস্থা নাই এতিয়া ৰখি দিওঁ ক'ৰবাত ইয়াত উপায় নাই আহোঁতে যি ভাবি আহিছিলোঁ সেইটো বাৰু অলপ হ'লেও নহ'ল তথাপি বৰষুণটো পাইছোঁ অলপ ভাল লাগিছে আৰু ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাইছোঁ মানে আপোনালোকে যদি মানে ঠাণ্ডাটো ফিলটো ল'ব বিচাৰে ন যোৰাবাট পাৰ হওক যোৰাবাট পাৰ হোৱাৰ পিছত চব ঠিক হৈ যাব চব ঠাণ্ডা পাই যাব চিপছ লৈ লওঁ বৰষুণটো অলপ কমিছে ৰ'ব যোনটো আহোঁতে মই যোনটো ধাৰাসাৰ বৰষুণ পাইছোঁ কেমেৰা অন কৰিব টাইম পোৱা নাছিলোঁ অলপ কমিছে ৰ'ব চালা আজি অন্তত বৰষুণ দিব নালাগিছিল মানে যোনটো লোকেশ্যনত গৈ আছে ন তাত বৰষুণ দিলে একোৱে নাই জিৰ' তাত আহি মই বৰ্তমান পালোঁ মেঘালয় বায়'লজিকেল পাৰ্ক যোনখন চিৰিয়াখানাত মই আহিছিলোঁ যে মিলিয়নছত ভিউজ আহিছিল যে ইনষ্টাগ্ৰামত তো সেই পইণ্টটো পালোঁ ইয়াৰে পৰা বেছি দূৰ নহয় লোকেশ্যন দেখাই আছে ইয়াৰে পৰা 14 কিলোমিটাৰ মানে 14 কিলোমিটাৰ আছে ইয়াৰে পৰা তো ইয়াৰে পৰা বেছি দূৰ নহয় উমিয়াম নাপাওঁতে পাই যাম আৰু মানে গোটেই ডিটেইলছত দি আছোঁ যাতে মানে সেই জেগাটো অলপ ভিতৰৰ চাইডে ন সেইকাৰণে মানে অলপ মানে ডিটেইল মানে দি আছোঁ ৰাস্তাটো ৰুটটো যোনটো কাৰণ মানে ভিতৰৰ জেগাত অলপ দিগদাৰ হয় না গুগল মেপ অলপ দিগদাৰ হ'ব পাৰে এতিয়া খালি এটাই বস্তু লাগে সেইটো হ'ল ৰ'দ নহ'লে একো নাই আৰু মানে এইফালে আহোঁতে মানে ইমান বৰষুণ এনেকৈ পোৱাই নাছিলোঁ আজি প্ৰথম পাই আছোঁ মানে সেই শ্বিলং চাইড গ'লেহে মানে বৰষুণটো পৰা আৰম্ভ হয় তো পুনৰ গুগল মেপটো লগাই লৈছোঁ যিহেতু মানে কি অলপ ভিতৰৰ জেগা হয় ন তো ইমান চিনি নাপাওঁ সেইকাৰণে গুগল মেপ জিন্দাবাদ মেঘালয়ত একো ভৰসা কৰিব নোৱাৰি দে অলপ আগত দেখিছে ভিজি একদম অৱস্থা নাইকিয়া হৈ গৈছিল বৰষুণত কিন্তু ইয়াত চাওক গোটেই ৰাস্তা শুকাই আছে ৰাস্তা দিছ ইজ মেঘালয় Yes, this is মেঘালয় মানে কেতিয়া কোন পাকেদি কোন ফালেৰে কেনেকৈ মানে মেঘ আহি যায় কোনো গম নাপায় অলপ আগতে দেখিছিলে কেনেকৈ বৰষুণত গৰু ভিজা দিছিলোঁ কিন্তু এতিয়া চাওক সেই ৰাস্তা চাওক অৱস্থা ৰাস্তাৰ মানে এই যেনেকৈ আছে তেনেকৈ আছে আৰু চিধা আহোঁতে মানে উমিয়াম নাপাওঁতে এটা পইণ্ট পাব টাৰ্ণিং এটা পাব টাৰ্ণিংটো হ'ল এইটো মানে চিধা উমিয়াম যায় আমি ইফালেদি আহিছোঁ এই টাৰ্ণিংটো এই বৰ্ডখন আপোনালোকে চিনিয়ে পাব এই গ্ৰীণ কালাৰ বৰ্ডখন নৰ্থ ইষ্ট কিবা কিবি লিখা আছে নৰ্থ ইষ্ট পুলিচ একাডেমি তো এইফালে এই যোনটো ৰাস্তাটো এই ৰাস্তাটো দি ইয়াৰে পৰা যাব লাগিব মানে ইয়াৰে পৰা আৰু 7-8 কিলোমিটাৰ আছে তাৰপিছত আমি সেই মেইন লোকেশ্যনটো পাই যাম তো যোনটো ভিতৰ ৰাস্তাটো দেখাইছিলোঁ সেই ৰাস্তাটো সোমাই আহি জাষ্ট এই সন্মুখত দেখিছে সম্পূৰ্ণ উমিয়াম লেকটো ইয়াৰে পৰা আৰম্ভ চাওক কি এটা ভিউ তলত তেনেকৈ মানুহবিলাক মাছ মাৰি আছে মজা লাগি আছে একদম এতিয়াহে ভাল লাগিছে ৰ'দটো দিছে কাপোৰ চাপোৰ শুকাব আৰু মানে তাতে ফটো চটো মাৰাটো মজা হ'ব বলক তেতিয়া বৰষুণ দি অলপ নিৰাশ হৈছিলোঁ কিন্তু মানে টেনশ্যন নাই এতিয়া ধুনীয়া বতৰ হৈ গৈছে আৰু মানে ৰাস্তাটোৰ কথা কৈছোঁ যে ৰাস্তাটো একদম একো বেয়া ৰাস্তা নহয় এনেকুৱাই ৰাস্তা গোটেই সম্পূৰ্ণ সেই মানে মেইন পইণ্টলৈকে একদম চালিয়া ৰাস্তা মানে উমিয়ামৰ এইটো পাৰে উল্টা চাইডে আমি পাৰে গৈ আছোঁ মানে তো মেইন পইণ্টটো আহি পালোঁ বাৰু ইয়াত মানে এণ্ট্ৰি কৰাৰ লগে মানে হেৰি পাৰ্কিং আৰু মানুহ লৈ মানে 100 টকা টিকেট লয় আৰু আইডি এটা চেক কৰে যিকোনো আইডি ভোটাৰ আইডি পেন কাৰ্ড যি আছে আৰু চেক কৰাৰ পিছতহে ভিতৰত সোমাব দিয়ে আৰু ইয়াৰ পৰা বেছি নহয় ইফালে গৈ পাৰ্কিংটো তলত পাবই
সোমাই আহি ইয়াত আপোনাক এটা ফুড কৰ্ণাৰ দেখিবলৈ পাব ফুড কৰ্ণাৰ ইয়াতে খাব পাৰে নহ'লে মানে খানা লৈ আহিব পাৰে কাৰণ এইটো এটা মানে পিকনিক স্পট হয় সেইটো ভিউ পইণ্ট চাওক চাৰিওফালে সেউজীয়া গোটেই সেউজীয়া চাওক গোটেই সেউজীয়া মানে অলপ ফিলটো আহে যে মানে পেহেলগামতে আহিছোঁ নেকি তো কিন্তু ধুনীয়া এটা পৰিৱেশ চাৰিওফালে সেই আৰু মানে কি পিকনিক স্পট নহয় সেইকাৰণে মানুহ হয় কিন্তু আজি ছেটাৰডে বুলিহে ছানডে আৰু মানুহ হয় তো সেনেকুৱা আৰু ইয়াতে হৰ্চ আছে হৰ্চ ৰাইডিং কৰিব পাৰে এনেকুৱা ইয়াত মানে যি দেখিছোঁ মানে ইমান এটা বিশেষ তেনেকুৱা নাই জাষ্ট মানে এই আগত মানে পাইন ট্ৰি কেইডাল আছে গোটেই পাইন ট্ৰি আৰু মানে এই সৰু ল'ৰা ছোৱালী আনি মানে খেলাব ধৰি ল'ব পাৰে আৰু বা বহি চহি হেং আউট কৰিব পাৰে আড্ডা দিব পাৰে তেনেকুৱা আৰু ধুনীয়া এটা পৰিৱেশ কালি ৰ'দটো দিয়া নাই বুলিহে ৰ'দটো দিলে আৰু অলপ ভাল লাগিলে হয় ঠাণ্ডা পৰিৱেশ বেয়া নহয় বাৰু আৰু এইফালে যোনবোৰ এই শিলবোৰ দেখিছে এই শিলবোৰ কোনো মানে নৰ্মেল শিল নহয় দেই এইবোৰ মনলিথ বুলি কয় মানে মেঘালয়ৰ মানে এইটো চাইডৰ মানে কিছুমান মানে ট্ৰেডিশ্যনেল কিবা মানে সেনেকুৱা আমাৰ যে কিছুমান এই ট্ৰেডিশ্যনেল এটা থাকে যে এনেকুৱা মানে শিল পুতি থয় একেলগে তো সেই তিনিটা এনেকৈ পুতি থোৱাকৈ মানে এটা সেই বোলে মনলিথ বুলি কয় আৰু তো সেই বস্তুটো ইয়াত এনেকৈ কৰা হৈছে ইয়াত বহি ধুনীয়াকৈ হেৰি কৰিব পাৰে বহিব পাৰে আৰু সেয়াই আৰু ইয়াৰে মাজত এডাল গছ দেখিছোঁ চাওকচোন ইয়াৰে যোনটো ফল আছে সেই ফলটো কিবা মধুৰিআম টাইপ হয় কিন্তু এইটো মধুৰিআম নহয় আপোনালোকে যদি গম পায় জনাবচোন কি বা হয় এতিয়া অলপ এইফালে যাওঁ বলক ইয়াত তেনেকুৱা একো বিশেষ সেনেকুৱা নাই যোনটো মই কৈছোঁ জাষ্ট মানে এই পাইন ট্ৰি কেইডাল লাইন বাই লাইন মানে ফটো চটো তুলিব পাৰে আৰু বহি মানে সেই আৰু বেলেগ একো নাই বাছ এনেই আৰু আমি এনেকৈ লাং পাংকৈ ঘূৰি আছোঁ শান্তিৰ পৰিৱেশ শান্তিপূৰ্ণ পৰিৱেশ তেনেকুৱা আৰু আগতে কিবা কিবি আছে চাই বলক এই গছকেইডাল মানে কি দূৰৰ পৰা আৰ্টিফিচিয়েল যেন লাগে কিন্তু আৰ্টিফিচিয়েল নহয় বাৰু মানে নেচাৰেলে হয় মানে এনেকুৱা ইমান ধুনীয়া নেচাৰেল জেগাত আৰ্টিফিচিয়েল গছ থৈ লগাব তাকো ইমান লম্বা নেচাৰেলে হয় দিয়ক চুই চালোঁ ইয়াত আহিলে আপোনালোকে মানে চবকে কিবা নহ'লে কিবা কামত মানে ব্যস্ত দেখাই পাব চাওক ছোৱালীজনী কি ধুনীয়াকৈ আৰ্ট কৰি আছে আনফালে এই মানুহজন মানে দেখিছে পাল্টি মাৰি মানে ফটো মাৰি আছে সেইফালে কিবা কিবি ফটো চটো তুলি আছে এইফালে ডান্স কৰি আছে সেইফালে কিবা কৰি আছে খানা খাই আছে তেনেকৈ আৰু এইফালে এনেকৈ হৰ্চ ৰাইডিং কৰা দেখি মানে অলপ টাইমৰ কাৰণে মোৰ মানে পেহেলগামত থকা যেন ফিল হৈ গৈছে একদম ইয়াত আপোনালোকে খানা চানা লৈ আহিব পাৰে বাৰু চিপছ তেনেকুৱা কিন্তু লেতেৰা নকৰিব লেতেৰা কৰি পৰিৱেশটো একদম নষ্ট হৈ যায় আৰু বহুত চাফা হৈ আছে জেগাখিনি ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে তো আপোনালোকে আহি লেতেৰা নকৰিব খাওক ধুনীয়াকৈ মানে এনজয় কৰক লেতেৰা কৰিলে কথাটো বেয়া হয় আৰু মোৰ দৰে এনেকৈ আপোনালোকে যি খায় চিপছ খায় চকলেট খায় যি খায় এনেকৈ ধুনীয়াকৈ ডাষ্টবিনত পেলাই দিব আৰু মই বৰ্তমান যোনটো পইণ্টত থৈ আছোঁ ইয়াৰে পৰা ঠিক পিছফালে একদম গোটেই উমিয়ামখন দেখা পায় কমপ্লিটলি উমিয়ামখন অলপ ওচৰত যাবলৈ চেষ্টা কৰিম কিন্তু অলপ ডাউন ন পুৰপুৰে তলত গৈ আছোঁ একদম মোৰ মতে দেই ইয়াতে মানে বেছিকৈ একদম 4-5জন এনেকৈ আহি ৰাইড টাইপ আহি ইয়াত ধুনীয়াকৈ মানে এনজয় কৰাটো সেই ফিলটো বেলেগ হ'ব মানে মোৰ মতে সেনেকৈ আহিলে বেছি ভাল লাগিব দুজন আহিছোঁ বা কাপলো ভাল লাগে আৰু কাপল দেখিছোঁ কিন্তু দুজন আহি ইমান বৰ লাগিব বেছি ভিৰ হৈ আহিলে মানে বেছি ভাল লাগিব ইয়াত হৰ্চ ৰাইডিং বা কিমান দাম লয় হৰ্চ ৰাইডিং কৰিছে ভাই কিমান হৰ্চ ৰাইডিং দাম 100 আচ্ছা 100 লয় কিমান টাইম বা ঘূৰাই আৰু এতিয়া 1 আৱাৰ 1 ৰাউণ্ড আচ্ছা 1 ৰাউণ্ড ইয়াত কিন্তু ফটো মাৰা জেগা ভৰপূৰ আছে ভৰপূৰ এনেকুৱা বেঞ্চো আছে আপোনালোকে ইয়াত বহি ধুনীয়াকৈ একদম ভাইব ল'ব পাৰে আৰু সন্মুখত যোনটো সেই আৰু উমিয়াম লেকটো ধুনীয়াকৈ দেখা পায় আৰু মজা ফিল ইমান টাইম ৰ'দ দিয়া নাছিল ঠিকেই আছিল গোটেই হা এতিয়া ৰ'দ দিয়াৰ পিছত মানে একদম টিকিয়া একদম চকুত ধৰিব লাগিছে মানে চশমাটো নিপিন্ধাকৈ থাকিব নোৱাৰি মানে এতিয়াহে ৰ'দটো দিছে মানে প্ৰথম আহোঁতে ভাবিছিলোঁ যে মানে ইয়াত ৰ'দ চ'দ নিদিয়ে নেকি সেনেকৈ থাকে কিন্তু ৰ'দ দিয়াৰ পিছত এইটো ফিল হয় মানে গোটেই গ্ৰীণ হৈ যায় আৰু সেইফালে এইটো চাইডে যোৱাই নালাগিব মেইন য'ত মানে সেই মেইন আচল লম্বা পাইন গছকেইডাল আছে সেইফালে যাওঁ বলক আৰু খানা বা পিকনিক খোৱাৰ লগতে যদি আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যন বা কিবা ধৰণৰ চেলিব্ৰেশ্যন কৰিব খোজে তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ কৰিব পাৰে খালি মানে লেতেৰা নকৰিব বছ এইবিলাক গছ দেখিছে কি বম গছ আৰু দূৰৰ পৰা বেছি ধুনীয়া লাগে আৰু মানে ধুনীয়াকৈ চাহ দি আছে ন এইখিনিত তো কথা নাই বাৰু ধুনীয়া এটা পৰিৱেশ ইয়াতে মানে বহি ধুনীয়াকৈ পিকনিক খাই খানা চানা খাই ইয়াত খালি মানে লেতেৰা কৰি নাযাব সেইটোৱে এটা মানে ৰিকুৱেষ্ট আৰু ইয়াত এটা ওলোমা টায়াৰ এটা আছে ইয়াত বহি জুলিব পাৰে ধুনীয়াকৈ অলপ বেলেগ চিষ্টেমত সোমাব লাগে ৰ'ব এইফালে এনেকৈ সোমাই এই নহয় ৰ 1 মিনিট উঠি লওঁ আগতে তো কিবাকৈ উঠিলি দিয়ক এতিয়া জুলি থাক আইছা কি মজা লাগি আছে মজা লাগি আছে খালি কোনোবা ঠেলি দিয়া অলপ মজা সুন্দৰ পৰিৱেশ মজা লাগি আছে মজা কি মজা লাগিছে খালি ঠানিডাল ভাঙি নপৰিলে হ'ল মজা লাহে লাহে গধূলিও হ'ল আৰু এই ঠাইডোখৰ মানে গধূলি 5:30লৈকেহে খোলা থাকে আৰু মানুহবোৰ লাহে লাহে যাবলৈ ওলাইছে আৰু গাড়ী চাড়ী লৈ পেলাই গৈ আছে আমিও লাহেকৈ ওলাই দিওঁ আৰু ইয়াৰ পৰা তো তাৰে পৰা আহি ডাইৰেক্ট তলত উমিয়াম লেক আহি পালোঁ তো ভিডিঅ'টো কেনেকুৱা বোলে জনাব ধুনীয়াকৈ ৰাস্তা চব দেখাই দিছোঁ A to Z তো আপোনালোকে আহিব ফেমিলি লৈ পৰিয়ালবৰ্গ লৈ বা মানে প্ৰিয়জনক লৈ আহিব পাৰে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে খানাও খাব পাৰে ধুনীয়াকৈ চব হেৰি হয় গোটেইখিনিতো গম পাইছেই তো ইয়াতে ভিডিঅ' শেষ কৰোঁ কেনেকুৱা বোলে জনাব আৰু উমিয়াম লেকটো যে আপোনালোকে জানে নে নাই গম পাব এইটো এটা আৰ্টিফিচিয়েল লেক হয় তো অৱশেষত শেষ বুলি লেক শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই ঘৰত যাওঁ